আমাৰ এইচএছ বা এইচএছএলচি এক্সামলৈ মাত্ৰ 15 দিন সময় আছে আৰু এই যে লাষ্ট 15 দিন আছে সেই 15 দিন হৈছে আমাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেন্ট দিন এই দিনকেইটাত আমাৰ ডিসাইড হ'ব যে আমাৰ আগন্তুক ৰিজাল্ট কি হ'বলৈ গৈ আছে গতিকে এই 15 দিনত আমি কিছুমান মিস্টেক কৰিব নালাগে কিছুমান কাম আমি কৰিব নালাগে আৰু সেইবিলাক কৰিলে আমাৰ ৰিজাল্টত প্ৰভাৱ পৰিব পাৰে গতিকে মই যোনখিনি আজি তোমালোকৰ আগত মিস্টেক ক'বলৈ গৈ আছো সেই মিস্টেক কেইটা যদি তোমালোকে কৰি আছা আজি পাই তোমালোকে বাদ দিব লাগিব আৰু বাদ দি পেলাই তোমালোকে কি কৰিব লাগিব যাতে সেই মিস্টেকখিনি অতৰাই পেলাই তোমালোকে এটা ভাল মানে কন্ডিশনত গৈ বা এটা ভাল ৱেট গৈ তোমালোকে এক্সামটো দিব পাৰা সেইটো চিন্তা কৰিব লাগিব এটা ফাৰ্স্ট মিস্টেকটো হৈছে এতিয়া আমি চাম যে আমাৰ যেহেতু 15 দিন আছে আমাৰ হাতত এতিয়া বহুতো মানুহ আহিব বহুতো মানুহ আমাৰ লগত খবৰ ল'বলৈ আহিব বোলে এক্সাম কিমানখিনি হৈছে আমাৰ পেন এটা দিলে বা কিবা এটা কৰিলে মানে উইশ কৰিব আহিলে তো সেই বস্তুবিলাকত কি হয় বহুতো ছাত্ৰ ছাত্ৰী মই দেখো যে কোনোবা খবৰ ল'ব আহিলে আহি পেলাই কি কৰিলে তেওঁলোকক বহাই থলে লগতে বহিল নিজে মানে আহিলে খবৰ ল'বলৈ আহিলে আহি পেলাই চাহ খালে ল'ৰা বা ছোৱালীজনীকো বহাই ল'লে বোলে কিমান পঢ়িছা কিমানখিনি প্ৰিপাৰেচন হৈছে বা এইখিনি পঢ়িবা এনেকুৱা এডভাইচ দিবলৈ বা তেওঁলোকে টাইম পাছ কৰিবলৈ বহুতো আহি পেলাই কি কৰে তোমালোকৰ টাইমটো নষ্ট কৰিব চেষ্টা নকৰে তেওঁলোকে ইন্টেনশনালি সেইটো বস্তু নকৰে তথাপিও সেইটো তোমালোকে মাইণ্ডত ৰাখিব লাগে যে তোমালোকৰ টাইমটো লছ হৈ আছে যোনে আহিব তেওঁলোকৰ সেইটো মাইণ্ডত নাথাকে যে ল'ৰা ছোৱালীটো পঢ়া নষ্ট হৈ আছে ভাবা নাই তেওঁলোকে লগত পঢ়াই পেলাই বিভিন্ন ধৰণৰ এডভাইচ দিবলৈ তেওঁলোকে সাজু থাকে ধৰা তো সেইটো বস্তু তোমালোকে চাবা তোমালোকে যাতে তোমালোকৰ সেইটো বস্তু টাইম নাযায় কাৰণ দিনটোত হয়তো এতিয়া ধৰা 15 দিন আছে ন এটা বহুত মানুহ আহিব দিনটোত হয়তো 4-5 জন 6 জন 7 জনলৈকে বা 10 জনলৈকে আহা ৰেকৰ্ড আছে কাৰোবাৰ ঘৰত তো সেই 10 জনক যদি মই 1 মিনিটকে দিও বা 2 মিনিটকে দিও আমাৰ কিন্তু বহুত টাইম লছ হৈ আছে আৰু এতিয়া বৰ্তমান সময়ত আমাৰ হাতত যেহেতু টাইম নাই গতিকে সেই বস্তুটো তোমালোকে নকৰিবা তোমালোকৰ বোলে ঘৰত কোনবা আহিছে আহি পেলাই জাস্ট মাত এখাৰ দিব লাগে মাত এখাৰ দিলা কিন্তু সেই বুলি মই বহি পেলাই তেওঁলোকৰ এডভাইচ শুনিলো বা তেওঁলোকৰ কথা বতৰা কৰিলো বেয়া পাব নহলে সেইবিলাক চিন্তা কৰা সময় নাই তো জাস্ট মাত এটা দিবা আৰু যদি কিবা কয় বাস অলপ শুনি পেলাই কবা যে মোৰ পঢ়িবলৈ আছে মই পঢ়িবলৈ যাওঁ আৰু সেইটো বস্তু গাৰ্ডিয়ান বা পেৰেন্টছও সেইটো বস্তু মানে চাব লাগে যে যাতে ল'ৰাটো বা ছোৱালীজনীক তাত বহাই নথয় যাতে ল'ৰাজন বা ছোৱালীজনীক পঢ়িবলৈ দিয়ে সেইটো এটা ডাঙৰ মিস্টেক ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু সময় আগুৱাই আহিছে গতিকে আমি অলপ সতৰ্ক হ'ব লাগিব টাইমৰ প্ৰতি নেক্সট ভুলটো হৈছে ছাত্ৰ ছাত্ৰীসকলে এতিয়া ইমান দিনে যেনেকৈ পঢ়িলা কিন্তু এতিয়া এটা মই কথা ক'বলৈ গৈ আছো যে তোমালোকে কি কৰিব লাগিব এটা প্ৰপাৰ প্ল্যান লাগিব যে ইমান দিনে যি কৰিলা কোনো প্ৰপাৰ প্ল্যান নোহোৱাকে পঢ়িছা যদিও আমাৰ হাতত যেহেতু 15 ডেজ আছে মাত্ৰ গতিকে আমাৰ মাইণ্ডতে আমি হিচাপ কৰিব পাৰো যে নেক্সট 15 ডেজত আমি কি পঢ়িম কোন দিনাখন কি পঢ়িম কোনটো সাবজেক্ট কেতিয়া পঢ়িম সেইটো এটা প্ৰপাৰ প্ল্যান থকা তোমাকৰ এতিয়া জৰুৰী এতিয়া আৰু ৰেন্ডমলি পঢ়াৰ সময় নাই কিতাপখন উলিয়ালো যিমন যা পঢ়ি গলো তেনেকুৱা এতিয়া সময় নাই গতিকে নেক্সট 15 ডেজত তোমালোকে কি পঢ়িবা কোন সময়ত কি পঢ়িবা সেইটো এটা প্ল্যানৰ দৰকাৰ আৰু প্ল্যান নোহোৱাকে পঢ়িলে তোমালোকৰ কি হ'ব বস্তুবিলাক ওয়েষ্ট হ'ব আৰু এটা সময়ত কি হ'ব তোমালোকৰ মানে পঢ়ি নহব তো সেইটো বস্তু তোমালোকৰ প্ল্যান এটা থাকাটো উচিত নেক্সট আমাৰ কি হয় আমি এই 15 ডেজত পঢ়াৰ বুজাটো বহুত যেটো বেছি গতিকে আমি কি কৰিম 15 ডেজত খুব ঠিকছে পঢ়িম কিন্তু এটা ইয়াতে মিস্টেক হৈ যায় ছাত্ৰ ছাত্ৰীৰ যে তেওঁলোকে লিখা বাদ দি দিয়ে নেক্সট 15 ডেজত তেওঁলোকে কি কৰিব লিখাটো তেওঁলোকে এৰি দিব আৰু লিখা এৰাৰ ফলত কি হয় জানে তোমালোকৰ যেতিয়া তোমালোকে এক্সামত লিখিব যাবা তেতিয়া তোমালোকৰ হাত নচলিব হাতটো স্পিড যোনটো আছে তোমালোকে যেতিয়া স্কুলত বা ক্লাছত লিখি থাকোতে যেতিয়া তোমালোকৰ হাতৰ স্পিডটো আছিল সেই স্পিডটো লাহে লাহে গুচি যাব 15 ডেজৰ পিছত তোমালোকে যেতিয়া পৰীক্ষাত বহিবা তেতিয়া তোমালোকে গম পাবা যে মোৰ হাত দেখোন চলা নাই আৰু বহুতৰ সেইটো প্ৰবলেম হয় আৰু প্ৰবলেম হোৱাৰ কাৰণে প্ৰথম দিনাখৰ এক্সামটো কিন্তু বহুতৰ বেয়া হয় বহুতে পৰীক্ষাৰ হলৰ পৰা ওলাই পেলাই সেইটো কমপ্লেইন কৰে যে মোৰ পেপাৰখন কমপ্লিট নহল মই লিখিব নোৱাৰিলো বা লিখাৰ টাইমৰ অভাৱত মই পেপাৰখন শেষ কৰিব নোৱাৰিলো তেনেধৰণৰ বিভিন্ন কমপ্লেইন আহে কিহৰ কাৰণে আহে যে তেওঁলোকে এই ৰাইটিং প্ৰেক্টিছটো নকৰে গতিকে ইয়াতে তোমালোকক মই এটা এডভাইচ দিম যে তোমালোকে কি কৰিব লাগিব নেক্সট 15 ডেজত তোমালোকে পঢ়িব লাগিবই পঢ়াৰ লগে লগে তোমালোকে ৰাইটিং প্ৰেক্টিছটো এৰি নিদিবা লং কোৱেশ্চন আনসাৰ্স বিলাক কৰিবা শৰ্ট কোৱেশ্চনছ বিলাক বাৰু সেইখিনি তোমালোকে পঢ়িলা হৈ গ'ল কিন্তু লং আনসাৰ কোৱেশ্চন আনসাৰ্স খিনি লিখিবলৈ চেষ্টা কৰিবা আৰু সদায় লিখাটো ৰাখিবা তোমালোকে নেক্সট ভুলটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰে লেট নাইট পঢ়ে তেওঁলোকে বহুতো ছাত্ৰ ছাত্ৰীৰ সেইটো এটা অভ্যাস আছে যে তেওঁলোকে বহুত লেট নাইট পঢ়ে কিন্তু এই বৰ্তমান সময়ত তোমালোকৰ চোৱা 15 ডেজ আছে যেহেতু আমি যদি লেট নাইট পঢ়ো এতিয়া আমাৰ কি হ'ব বেমাৰ পোৱাৰ চান্স থাকে আৰু যেহেতু আমি এটা ঘৰত আছো ক'ৰবাত যাবলগীয়া নাই গতিকে আমাৰ হাতত যথেষ্ট টাইম আছে পঢ়িবলৈ আমি যে ৰাতি টোপনি ক্ষতি কৰি পঢ়িব লাগিব সেইটো কথা নহয় আমি যদি যোনখিনি সময় আছে সেইখিনিও যদি আমি মেইনটেইন কৰি পঢ়ো তথাপি আমাৰ হাতত বহুত সময় আছে এতিয়া ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে
লাইক ৰাতিপুৱা তেওঁলোকে কি কৰিলে 10টা 11লৈকে শুই দিলে, ৰাতি ধৰা 2টা 3টালৈকে তেওঁলোকে পঢ়িলে আৰু ৰাতিপুৱা দেৰিকে উঠিলে। সেইটো বহুতো ছাত্ৰ ছাত্ৰী সেইটো অভ্যাস আছে যে লেট নাইট পঢ়া। তো ইয়াতে এটা মিষ্টেক কি হৈ যাব এতিয়া, আমাৰ যিহেতু নেক্সট 15 ডেজত এক্সাম আছে, আমি এক্সাম দিবলৈ কেইটা বজাত যাম? 8:30 9টা বজাত যাব লাগিব এক্সামলৈ, হয়নে? তো আমাৰ বডিটোৱে কি কৰে, আমাৰ বডিটোৰ সেইটো এটা অভ্যাস যে আমি কণ্টিনিউ যোনটো কৰোঁ সেইটোৱে এডপ্ট কৰি লয়। আমি কণ্টিনিউ যোনটো কৰোঁ সেইটো এডপ্ট কৰে। তো লাইক আমি যদি ধৰা এতিয়া 15 ডেজ পিছত যেতিয়া এক্সাম দিবলৈ যাম, আমাৰ বডিটোক কি লাগিব? সেই 8টা বজাত মই শোৱা টাইম, মানে আমাৰ বডিটোৰ কি 8টা বজাত আমি যিহেতু কণ্টিনিউ এমাহ ধৰি সেইটো ৰুটিনত চলি আছো, গতিকে আমাৰ 8টা বজাত কি হ'ব? 8টা বজাত যেতিয়া আমি পৰীক্ষালৈ যাম, 8টা বজাত আমাৰ কি হ'ব? আমাৰ বডিটোৱে কি বিচাৰিব? শুবলৈ বিচাৰিব। সেইটো তোমালোকে বস্তুটো বুজি পাইছা তোমালোকে নিশ্চয়। তো আমাৰ বডিটোৱে কি বিচাৰিব? শুবলৈ বিচাৰিব, বা এক্সাম হলত বহাৰ পিছতো পৰীক্ষাৰ সময়তো বহুতৰ হয়তো টোপনি লাগিবও পাৰে। তো সেইকাৰণে মই কৈছো যে বস্তুটো কি কৰা, যদিও লেট নাইট পঢ়াৰ অভ্যাস আছে, তো তোমালোকে লাহে লাহে বস্তুটো অলপ শ্বেডিউলত আনিব লাগিব। এটা শ্বেডিউলত আনিব লাগিব যাতে তোমালোকে সেই এক্সাম টাইমখিনি শুব থাকিব নালাগে। লাইক তোমালোকে ধৰা এতিয়া এনেকুৱা এটা অভ্যাস কৰা যে ৰাতিপুৱা কমচে কম 7টা বজাত উঠিব ট্ৰাই কৰা, ৰাতিপুৱা 7টা বজাত ট্ৰাই কৰা, আৰু ৰাতি ইমান লেট নাইট পঢ়িব নালাগে। ৰাতি যদি তোমালোকে 12টালৈকে পঢ়া, 11টা 11:30 12টালৈকে পঢ়া যদি, তথাপি তোমালোকে 7টা বজাত উঠিলে হৈ যাব। তো সেই টাইমটো লাহে লাহে কি কৰিব লাগিব? আমি ৰিকভাৰ কৰিব লাগিব, নহলে পিছত গৈ পেলাই মই ক'লো প্ৰব্লেমটোৰ কথা, তো সেই প্ৰব্লেমটো তোমালোকে পৰিব পাৰা। গতিকে সেইটো অভ্যাসটো বাদ দিব লাগিব। নেক্সট ভুলটো হৈছে যে ছাত্ৰ ছাত্ৰী বহুতে কি কৰে, তেওঁলোকৰ উইক পইণ্টছ বিলাক যোনবিলাক আছে, লাইক কোনো এটা চেপ্টাৰ হয়তো টান লাগিছে বা কোনো এটা টপিক টাইম লাগিছে, তো ছাত্ৰ ছাত্ৰীসকলক কি কৰে যে তেওঁলোকে পিছলে ঠেলে মানে ভাবে যে তেওঁলোকে যে পৰীক্ষাৰ আগে আগে চাম, পৰীক্ষাৰ এদিন আগত চাম বা এসপ্তাহ আগত চাম, তেতিয়া মোৰ মনত ৰ'ব। কিন্তু সেইটো কথা নহয়। পৰীক্ষাৰ এদিন আগত বা এসপ্তাহ আগত তোমালোকে কিন্তু সেই উইক পইণ্টছ বিলাক তোমালোকৰ কি কি আছে সেইবিলাক যে জমা কৰি আছা, সেইখিনি কিন্তু ক্লিয়াৰ কৰিব নোৱাৰিবা। গতিকে মানে সেইটো সময়ত ইমান টাইমো নাথাকিব, আমাৰ মেণ্টেল ষ্ট্ৰেছটো বেছি বাঢ়ি যাব। গতিকে আমি কি কৰিব লাগিব, যোনবিলাক উইক পইণ্টছ আছে, আমাৰ যোনবিলাক নজনা আছে, সেইবিলাক আমি কি কৰিব লাগিব, এতিয়া যিহেতু 15 ডেজ আছে, গতিকে এই 15 ডেজত আমি কি কৰিব লাগিব, সেই খোকোজাখিনি আমি কি কৰিব লাগিব, ক্লিয়াৰ কৰি ল'ব লাগিব, বা যোনখিনি আমাৰ ডাউটছ আছে সেইবিলাক আমি কি কৰিব লাগিব, ক্লিয়াৰ কৰিব লাগিব। নহলে পিছত গ'লে আমাৰ কি হ'ব, এটা ডাঙৰ আমি সমস্যাত পৰিম। আৰু লাষ্ট মিষ্টেকটো হৈছে অভাৰ থিংকিং। তো আমি কি কৰো, এক্সাম অহাৰ আগে আগে কিছুমান আমাৰ ধাৰণা, আমিওতো আগত চিন্তা কৰা নাই, কিন্তু এক্সাম যেটো আহি গৈছে, তো অহাৰ আগে আগে আমাৰ বহুতৰ চিন্তা থাকে যে কি হ'ব এতিয়া, এক্সাম ফেইল কৰিম নেকি, এক্সাম বেয়া হ'ব নেকি, মই ভাবিছিলো যে ঘৰৰ পৰা আশা কৰি আছে ডিষ্টিংচন পাম বা ষ্টাৰ পাম বা ফাৰ্ষ্ট ডিভিজন পাম, তো সেই নেপাম নেকি। তো এনেধৰণৰ অভাৰ থিংকিং আমাৰ মাজত আহি থাকে। আৰু এই অভাৰ থিংকিঙে কি কৰে, আমাৰ পঢ়াত প্ৰভাৱ পেলায়। বেছিকৈ আমাৰ সেইখিনি কথা কেতিয়া মনত পৰে, যেতিয়া আমি পঢ়ি থকা সময়ত আমাৰ এনেকুৱা লাগে, কিবা এটা কুৱেশ্যন পঢ়ি আছো বোলে মোৰ মনত ৰোৱা নাই, তো তেতিয়া আমাৰ মানে প্ৰব্লেমটো হয় যে আমাৰ অভাৰ থিংকিঙত আমি অভাৰ থিংকিং কৰিব ধৰো যে এতিয়া এই কুৱেশ্যন বিলাক দেখোন মোৰ হোৱা নাই, এতিয়া কি হ'ব, ফেইল কৰিম নেকি, মোৰ ৰিজাল্ট ভাল নহ'ব নেকি। তো তেনেধৰণৰ কিছুমান বস্তু অহাৰ ফলত আমাৰ কি হয়, আমাৰ অভাৰ থিংকিঙৰ ফলত পঢ়াত প্ৰভাৱ পৰি আমাৰ কি হয়, পঢ়াটো কমি যায়। আমি কিতাপত পঢ়ো, মানে কিতাপ আগত থৈ পেলাই আমি কি কৰো, সেইবিলাক কথা চিন্তা কৰিবলৈ ষ্টাৰ্ট কৰো। তো যাৰ ফলত আমাৰ কি হয়, প্ৰভাৱ এটা হিউজ প্ৰভাৱ পৰে। আৰু যিহেতু টাইম কম, আমাৰ 1 মিনিটৰ মূল্য আছে। গতিকে আমি কি কৰা অনুচিত যে আমি এই অভাৰ থিংকিং কৰা অনুচিত। আমি কি কৰিব নালাগে যে অভাৰ থিংকিং কৰি টাইম বিলাক নষ্ট কৰিব নালাগে। আমি সেইটোতে কনফিডেন্স, আমি পজিটিভ থিংকিং এটা ল'ব লাগে যে মই পাৰিম, যিহেতু মই ষ্টাৰ্ট কৰিছো, এতিয়া মই পঢ়ি আছো নহয়, মই পাৰিম, নিশ্চয় পাৰিম, মোৰ ভাল ৰিজাল্ট হ'ব। তো সেই পজিটিভ থিংকিঙৰ আমি যেতিয়া ষ্টাৰ্ট কৰিম, তেতিয়া আমাৰ কি হ'ব, আমাৰ অভাৰ থিংকিং নাইকিয়া হ'ব, আৰু এটা ভাল আমি মানে পঢ়ি শুনি এটা ভাল ৰিজাল্ট কৰিব পাৰিম। তো এইখিনি আছিলে কিছুমান মিষ্টেক। তোমালোকে কোনটো মিষ্টেক কৰি আছা কমেন্ট বক্সত লিখিবা, আৰু যদিহে তোমালোকে সেই মিষ্টেকটো কৰি আছা মই কোৱাখিনি, তাৰ মিষ্টেকবিলাক তোমালোকে বাদ দিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আৰু যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে, তো তেওঁলোকৰ বাবে ধৰা টেষ্ট পেপাৰটো নোলাই, তো আমাৰ এপত তোমালোকে টেষ্ট পেপাৰবিলাক পাবা PDF আকাৰত। তো তোমালোকে কি কৰিব পাৰা, মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিম, তাত গৈ তোমালোকে আমাৰ এই কোৰ্চটো বাই কৰি পঢ়িব পাৰা। আজিৰ ভিডিঅ'ত সকলো কি পঢ়িছিলা।